মই যিমান বেয়া কাম আছে প্ৰত্যেকটো বেয়া কাম কৰিবৰ কাৰণে মই সাজু হৈছোঁ যিমানে বেয়া কাম আছে তিমানে মই বেয়া কাম কৰিবলৈ সাজু হৈছোঁ কাৰণ কেলৈ মোৰ মানে মেথাই কাম নকৰা হৈ গৈছে গম পাইছে মোৰ মেথাই কাম নকৰা হৈ গৈছে ইটো কৰিছোঁ সিটোত সফল নহয় সিটো কাম কৰোঁ ইটো সফল নহয় কি কৰিম কওকচোন আপোনালোকে কওক মই মানে মাথাই কাম নকৰা হৈ গৈছে যোৱা বছৰ বিলাহী খেতি কৰিলোঁ কাৰণ কেলৈ আমি কৃষিজীৱী খেতি নকৰিলে আমি খাব নাপাওঁ ঘৰখন নচলে যোৱা বছৰ খেতি কৰিলোঁ 6 বিঘা 7 বিঘা খেতি কৰিলোঁ 6 বিঘা 7 বিঘা খেতি কৰি গোটেই শিলগুটি বৰষুণ পৰি শেষ কৰি পেলাই তো এতিয়াও সেই একে বিলাহী কৰিছিলোঁ বানপানী শেষ কৰি দিলে কি কৰিম কওকচোন উপায়হীন হৈ গৈছোঁ আজি চৰকাৰৰ পৰা একো এটা অনুদান নাপাওঁ চৰকাৰৰ পৰা কিবা এটা কৰিবৰ কাৰণে একো অনুদান এটা নাপাওঁ বেংকলৈ গ'লে নে লোন এটা ল'বলৈ আমাক লোন নিদিয়ে কাৰণ কেলৈ বেকগ্ৰাউণ্ড চাই একো কিনে কৰিম কি উপায়হীন হৈ গৈছোঁ বেলেগৰ ঘৰত হাজিৰা কৰিব নোৱাৰোঁ কাম কৰিব যাব নোৱাৰোঁ হে লোকৰ কথা শুনি কাম কৰিব নিজ স্বাধীনমতে কিবা এটা কৰিবলৈ বিচাৰোঁ সেয়াও কৰিব নোৱাৰা হৈছোঁ আৰু নিজৰ এই আই বোপাক এৰি থৈও বেলেগৰ কাম কৰিব যাব নোৱাৰোঁ একো কাম কৰিবলৈ যাব কাৰণ কেলৈ বহিৰাজ্যত গৈ বেলেগক দেখিছোঁ ন গোটেই মাৰি পেলাই আছে কিবা কৰিবলৈ আছে বহিৰাজ্যত গৈ বেলেগ কাম কৰিব নোৱাৰোঁ কিন্তু মই এতিয়া সিদ্ধান্ত লৈছোঁ আনে যি কয় যি নকয় মোৰ মতলব নাই আনে যি কয় মই এতিয়া মানে পণ লৈছোঁ মই যিমান বেয়া কাম আছে প্ৰত্যেকটো বেয়া কাম কৰিবৰ কাৰণে মই সাজু হৈছোঁ প্ৰত্যেকটো বেয়া কাম কৰিম মই প্ৰত্যেকটো আপোনালোকে বেয়া বোলে কি হ'ল কি হ'ল তই কি কৈ আছ বাৰু মই শুনি আছো আকৌ সেই কি হ'ল কি হ'ল কি তই কালিও সেয়া তই এতিয়া তই যিকেইটা কথা কৈছ মোৰ মনটো কি হ'ল তই কালিও তই এটা তই মোবাইলত দেখিছো কি হ'ল কি তই কি কৈছ মই বেয়া লাগিছে কি হ'ল কেইটা বোলে বিকি দিম বোলে কিডনী বিকিম বুলি তই কৈছ কোনে ক'লে তোক ক'ব নালাগে এই মোবাইলত দেখিছো ফেচবুকে কোনে ক'লে ইউটিউবত ক'ব নালাগে ন মোক দেখুৱাইছে নহয় মানুহবোৰে কোনে ক'লে কচোন এনেই তই এনেই মিছা কথা কৈছে নহয় তই সেইবোৰ কাম নকৰিবি কি এইটো নহয় মিছা কথা কৈছে মিছা কথা নহয় হয় তই সেই তোৰ মানুহটোক চিনি নাপাওঁ নেকি দেখুৱাইছে আকৌ মই দেখিছো আকৌ কি হ'ল কৰিব নালাগে তই এতিয়া মুঠতে যি হ'ল আৰু আমাৰ কপালতে নাই যোৱা বছৰ 7 বিঘা কৰিলোঁ বাৰু নহ'ল এইবাৰো পানী আমাৰ ভগৱানে দিলেহে পাম ভগৱানে চট ভগৱানে যদি নিদিয়ে ক'ৰ পৰানো হ'ব আমাক যিদিনাখন ভগৱানে আমাক দিব যিদিনাখন উন্নতি হ'ম যেতিয়া সুখ আহিব তেতিয়াহে আমি খাব ভাল হ'ব এতিয়া যিমানখিনি দুখ কষ্ট ভগৱানে দি আছে আমাক প্ৰমাণ চাই আছে ভগৱানে তই চিন্তা নকৰিবি কেতিয়াও চিন্তা নকৰিবি তই মুঠতে লাহে লাহে কিবা এটা কৰি থাক আৰু মই আছোঁ নহয় তই যদি কিডনী বিকি দিয় তইনো এতিয়া কেনেকেনো পাছনো ভৱিষ্যত কষ্ট কৰিনো খাবি কিছুমান মানে কিছুমান কেতিয়াবা মেথা অকণমান কাম নকৰা হৈ যায় কাৰণ কেলৈ তই নিজে চিন্তা কৰ আজি দেহাটো এতিয়া কৰিব পাৰিছোঁ কাৰণে কাম কৰিছোঁ হা আজি এতিয়ালৈকে ডিপজিট এটকাও পইচা নাই তই নিজে জান দেখোন গম পাইছোঁ আজি যদি তোৰ কিবা বেমাৰ এটা হৈ যাওক হ'ব দে পইচা ক'ত পাম হ'ব বাৰু পইচা ক'ত পাম তই এইটো কচোন পইচা মানে এনেকুৱা কথা মানুহ বয়স ৰখি নাথাকে নহয় সেই খেতি এটা কৰিলোঁ গোটেই ধ্বংস হৈ যায় চৰকাৰ বা একোডাল নাপাওঁ আৰু তই আজি কিবা এটা কৰিবলৈ হ'লে তোৰ মজুত পইচা লাগিব নাই কচোন তই আজি দোকান এখনে দিছোঁ এই দোকানখন দি পেলাই তই ক'ত পইচা পাবি বস্তু কিনিলে চিন্তা কৰিছোঁ কি হ'ব এতিয়া তই সেইকাৰণে মই ভাবিছোঁ তই কিডনী বিকি দিওঁ আকৌ নহয় তই কিডনী বিকিব নালাগে কি হ'ল কিডনী বিকা স্বত্তে লাগে এটা তই এতিয়াতো কৰি খাব লাগিব তোৰ এখন সংসাৰ আছে আৰু সেই মইতো বুঢ়ী হলো মই এতিয়া কেইদিন বছৰ জীয়াই থাকিম লাগে মই বিকি দিম মই লাগে না মই মোক তহঁতি লাগে খুৱাবি ন ভাল বেয়া খুৱাম এই মই বিকি দিম তহঁতি বিকিব হ'ল নালাগে দেই মই গম পাইছোঁ নে মই আনৰ পুতেকৰ নিচিনা নহয় সঁচা কথা বন্ধুসকল মই আনৰ পুতেকৰ নিচিনা নহয় গম পাইছে মই নিজৰ আই আৰু বোপাইক মই গুৰু জ্ঞান কৰোঁ আই আৰু বোপাইক গুৰু জ্ঞান কৰোঁ মই গম পাইছ হা তহঁতক মই মাক ল'ৰা ছোৱালীৰ কৰ্তব্য কি মাক বাপেকক কেনেকৈ ভালমতে খোৱা ঠাণ্ডা সেইটো তই হ'ব বুলি ক'লে নহ'ব ন চিন্তা মোৰ হা হ'ব দে যেনে তেনে হ'লেও কৰি মেলি খাম লাগে তই যদি ইমানে হেৰি কৰিছ তেতিয়া লাগে মই বিকি দিম মোৰ ভাগৰ কি হ'ব নহয় কৰি মেলি খাব লাগিব ভৱিষ্যতে তই এটা সংসাৰখন পাতিব লাগিব ভালমতে খাব লাগিব তই যদি এতিয়া যদি এনেকে কিডনীটো বিকি দিলে নাই মাকজনী ঠিকেই কৈছো তইহে বুজা নাই বুজা নাই তই নিজে চিন্তা কৰ তই বাদেচোন ভগৱানে কৰিছে সেইবোৰ কিহৰ ভগৱানে কৰিছে সেইটো মানুহটোৱে যদি তই যদি এতিয়া ভগৱানে কৰিলে তই ভগৱানক একো কৰিব নোৱাৰা নহয় তই যি হৈছে আজি এই যেনেকৈ নহ'লেও ভগৱানে বেমাৰ আজাৰৰ পৰা ৰক্ষা কৰিছে দিয়াহে নাই খাবলৈ হওক নহওক এনেকৈ পাই আছোঁ 3-4 কেজি চাউল আনিলেও হ'লেও এইবছৰ খাবলৈ নহ'লগৈ
হ'লেও খুৱাই আছে পপাই সপ্তাহী হাত কৰি তই আকৌ সেইবোৰ কথা কি কথা কৈছ এনেকৈ পপাই দি আছে বন্ধন গোট চলালোঁ আত্মসহায়ক গোট চলাইছোঁ হ'লেওতো তোক ডিমাণ্ড কৰা নাই কোৱা নাই সেইটো কাৰণে এইবোৰ কাম নকৰিবি আৰু যদি এইবোৰ কথা আকৌ যদি ফেচবুকত ইউটিউবক দেখোঁ লাগে মইহে কিবা হৈ যাম আকৌ চাই ল'বি আকৌ নহয় মোৰ মেথাই কাম নকৰা হৈছে কাৰণ কেলে কাম নকৰা নহয় মানুহে খেতি এটা কিহৰ কাৰণে কয় তই কচোন তই খেতি কেলে কৰে মানুহে খেতি কৰিলে উন্নতিৰ কাৰণে ধন টকা পইচা পাবলৈ এই পইচাই কি কৰিবি কি নহয় এতিয়া এনেকে অহা বছৰ আকৌ কৰিবি এনেকে অহা বছৰকে যি কৰিম কৰিম আৰু এইবছৰ কৰিছোঁ খেতি নে কি মই কি এতিয়া কি অসম বা বাহিৰ ৰাজ্যলৈ যাব লাগে চেন্নাইত যাব লাগে নেকি যাবও নোৱাৰো মই সেইটো কাৰণে আকৌ গম পাইছেনে এতিয়া বেলেগ মোৰ নিজৰ কথা কৈছোঁ দেই মই এতিয়া মই চেন্নাই তেন্নাই মই যাব নোৱাৰোঁ কাৰণ কেলে নিজৰ আই বাবাক এৰি থৈ যাব নোৱাৰোঁ তই ক'লে হ'ব নেকি তই হে তই জানো দেখোন মই ক'ৰবালৈ গ'লে মানে খুব বেছি এসপ্তাহমান থাকিব পাওঁ মোক আকৌ ঘৰলৈ মনত পৰে মা পালে মনত পৰে ঘৰলৈ গুচি আহোঁ হে পাবলগীয়া যোনকেইটা পইচা সেইকেইটা পইচা কেইটকালৈকে থৈ গুচি আহোঁ মই মনে মনে পলাই গুচি আহোঁ কামৰ জেগাৰ পৰা আৰু তই পাতেচোন এতিয়া তহঁতক এই পিনে কি মই বহিৰাজ্যলৈ যাম নেকি সেইটো কাৰণে মোৰ লাগিলে এটা কিডনী বিকি দিম আকৌ নাই সেইবোৰ কাম কৰিব মই আজিয়ে যি ক'লোঁ আৰু পাছত মই এইবোৰ নেদেখুৱাবি আৰু তই যদি এনেকৈ দেখুৱাই মই কালি তই কথাষাৰ এইবোৰ দেখুৱাই দিলে কোনে মই এইবোৰ কয় ৰাতি ভাতেই নাখালোঁ আৰু টোপনি নহ'লেও মই তোক ক'বলৈ বেয়া পাইছোঁ তোক এতিয়া মই আকৌ ভিডিঅ' কৰি থকা শুনিছোঁ বেয়া কাম কৰিম যত যিমান কৰিম কৈ আছ বেয়া লাগিলে অভাৱে স্বভাৱ নষ্ট জানিছোঁ শুনি ল অভাৱে স্বভাৱ হয় নহয় কচোন এতিয়া কিছুমান মানুহে কাৰোবাৰ ঘৰত যেন চুৰ কৰেগৈ সি এনে চুৰ কৰে বুলি ভাবিছ নি তই তাৰ নিশ্চয় কিবা অভাৱ হয় এতিয়া সেই চুৰটোক ৰাইজে পাব্লিক ধুলাই দিয়ে মোৰ মতে সেই চুৰটোক পাব্লিক ধুলাই দিব নালাগে কাৰণ কেলে সি কিমান মগজটোৱে কাম নকৰা কাৰণে সি এনেকুৱা কাম কৰিবলৈ বাধ্য হৈছে হয় নহয় কচোন তই হয় নহয় ক তই এতিয়া বাদ আছোন এতিয়া কিছুমান সৰু সৰু ল'ৰা ছোৱালীয়ে যেন কিছুমান এতিয়া নিউজত হ'লেও বা ফেচবুকত হ'লেও য'তে নহওক আমি দেখি থাকোঁ সৰু সৰু ল'ৰা ছোৱালীয়ে যেন দোকান বা কিবা এটা চিপছ এপেকেট চুৰ কৰি আনে বা কিবা এটা বস্তু এটা খোৱা এটা কিয় কাৰণে চুৰ কৰি আনে কিয় কাৰণে তাৰ পইচা পাতি নাই খাবলৈ কিমান পেটৰ ভোকত চুৰ কৰি আনেগৈ আৰু সেই চুৰটো কিয় কাৰণে কৰিছে সি অভাৱে স্বভাৱ নষ্ট হৈছে তাক বুজাই ক'ব লাগে মাৰ দিয়া দেখিছো নহয় আকৌ এতিয়া সেই বেয়া কামটো কৰে কি কাৰণে অভাৱৰ কাৰণে কি বান্ধিব লাগে লাজ দিব লাগে লাজ দি মোৰ মতে কৈছো দেই বান্ধি থব লাগে গোটেইখিনিয়ে ৰাইজে ক'লে নহ'ব নহয় লাজ দিব লাগে তাক মাৰপিট কৰিব নালাগে লাজ দিব লাগে এতিয়া সেই একেই গম পাইছেনে এতিয়া মোৰ মেথাটো তই কেনেকুৱা গৰম হৈছে মই নিজে জানো হে কিমান গৰম হৈছে তই বাদাচোন তই নিজে চিন্তা কৰ তই কামেই নকৰা হৈ গৈছে মানুহৰ বয়স ৰখি থাকে নেকি তই কৈছোন মানুহৰ বয়স ৰখি থাকে নেকি মানুহৰ বয়স ৰখি থাকে নেকি আজি গালি গালে মানুহৰ বয়স গৈ থাকে ৰখি থাকে নেকি তই কৈছোন তই বয়স ৰখি থাকে নেকি কিনো ভগৱানে আমাৰ কপাল বোৱা যিদিনা ভগৱানে হ'বলৈ নিদিয়ে ইবাৰ কি খেতি পাতো হয় কিবা এটা হয় সিবাৰকে সেইবাৰকে আমাৰ কৰিলে নহ'লে কিবা সেই ৰেট কমিব সেই পইচা কিবা ইমান দাম সস্তা হ'ব গোটেই শিল গোটেই 6-7 বিঘা বিলাহী তাৰমানে আনোৱা এখন 3 ভাগৰ এভাগো পোৱা নাই অকল 30,000 পাইছো পইচা আমাৰ তাৰমানে দুখীয়া মানুহক তাৰমানে মানুহে হিংসা কৰে মানে ভগৱানৰ হিংসা কৰিবলৈ সেইটো কাৰণে মই তহঁতি বেয়া নাপাবি মই সঁচা কথা কৈছোঁ মই যিকোনো পৰ্যায়লৈ যাবলৈ এতিয়া মই বাধ্য হৈ গৈছোঁ নাই সেইবোৰ কৰিব নোৱাৰো মই ফেচবুকক যদি কিবা আকৌ ইউটিউবত দেখোঁ মই সেইবোৰ আকৌ চাবি মই কি হৈ যাম বাদ এতিয়া মই ঘৰৰ পৰা ওলাই গুচি যাম বাদ তেতিয়াহ'লে কান্দি দে মই ঘৰৰ পৰা ওলাই গুচি যাম তই যদি এনেকৈ বাদ মই সঁচা এটা মই ঘৰৰ পৰা ওলাই যাম বাদ হ'ব দে মই ঘৰৰ পৰা ওলাই যাম মই ঘৰৰ পৰা